Namaskar বন্ধু বান্ধৱী সকল once again welcome to the Vision Q YouTube channel আৰু আজি আমাৰ টপিক হৈছে Ahom Kingdom Ahom Kingdom or পৰা যিকোনো competitive examination that is on the state level APSC হওক যিকোনো চৰকাৰী চাকৰি যোনবিলাক পৰীক্ষা হয় ইয়াৰ পৰা আহোমৰ পৰা আটাইতকৈ বেছি questions উঠা আমি দেখিবলৈ পাওঁ So ajir pra moi juntu series start hobo that will be totally on Ahom Kingdom and Ahom Kingdom upot ami junkhini necessary questions yar upot based hoy ekhinu ami at the end ami discussion korim so video to last leke sabo ahok ami agbaru So Ahom Kingdom it started from 1228 and it lasted till 1826 1826 Treaty of Yandabur lagat Ahomor rajotto yate समाप्त কৰি যায় কিন্তু তেওঁলোকৰ ৰাজত্ব we can see that it ruled for nearly 598 years It was established by Sukafa and Sukafa was a sand prince of Mong Mao who came to Assam after crossing the Patkai mountains So ইয়াৰ পৰা আমি দেখিব পাওঁ যে কেনেকৈ আহোমৰ তেওঁলোকৰ কিংডমৰ সময়ত কোনখিনি তেওঁলোকৰ ruling places আছিল আৰু ইয়াতে আমি প্ৰথমতে পঢ়িম about the first ruler of Ahom that is Sukafa Now Saolong Sukafa Saolong মানে হৈছে the great lord Saolong Sukafa তেওঁক জনা হৈছিল Siukafa বুলিও and he was a Thai or the sand prince So তেওঁ এজন ৰাজকুমাৰ আছিল সাইনৰ ৰাজকুমাৰ আছিল আৰু এটা ডাউট ইয়াতে সকলোৰে মই দেখিছো থাকে প্ৰায়ভাগ লৰাছলিৰে যে সুকাফা কোৰ পৰা আহিছিল তেওঁ বাৰ্মাৰ পৰা আহিছিল নে তেওঁ চাইনাৰ পৰা আহিছিল এটো এটা সৰুসাই ডাউট ইয়াতে মই ক্লিয়াৰ কৰিব খুজিম যে যোনটো লোকেশনত সেন্ট প্ৰিন্স আছিল বা সেনৰ ৰাজত্ব চলিছিল that is mainly in the upper Burma Northern and eastern hill tracts of Upper Burma and the western Yunnan that is China. So we can say that occupies a place between Burma and China and Tarprai Sand Prince move korisile and he moved to Namrup. বহুত খিনি difficulties face কৰি পিনে বহুত পৰিস্থিতিৰ বাধ্যকতাত পৰি পিনে তেওঁ নিজৰ ঠাই তেওঁ নিজৰ ঠাইটুকুৰা এৰি আহিছিল আৰু এই তেওঁ অসম এন্টাৰ কৰিছিল আৰু অসমৰ particularly তেওঁ যেতিয়া এৰিয়া আহিছিল that was in the year 1189 AD মংমাও এৰিয়া আহিছিল চাইনা and তেওঁ যেতিয়া আহিছিল অসমলৈ এন্টাৰ কৰিছিল তেতিয়া he was with some soldiers and some noble families in 1215 he left মংমাও but যেতিয়া তেওঁ ইন্ডিয়া আহিছিল ইন্ডিয়ালৈকে ওলাই আহিছিল অসম এন্টাৰ কৰিব ওলাইছিল তেতিয়া তেওঁৰ লগত বহুতখিনি ডিভাইন আইটেমছ তেওঁ কেৰি কৰিছিল ফৰ এক্সাম্পল we can say that popular hangdang So hangdang তেওঁ লৈ আহিছিল নিজৰ লগত তাৰ লগতে কিছুমান embroidery very beautiful embroidered clothes some gold items আৰু এই গুটেইখিনি লৈ পিনে তেওঁ মংমাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল in 1215 AD towards Assam and he reached Namrup in 1228 AD 1228 AD he reached here and then finally he settled down in Namrup for a few days আৰু এই যে দিনটো যে তেওঁ এন্টাৰ কৰিছিল that is on 2nd of December 2nd of December 1228 1996 চনৰ পৰা government of Assam recognized this day as the Ahom Dibok Now it becomes important that Ahom Dibok কিহৰ কাৰণে celebration কৰে on the occasion of what and when it is celebrated now যেতিয়া সুকাফা এন্টাৰ কৰিছিল তেতিয়া এনুকা নাছিলে যে তেওঁ আহিছিল আৰু থিতাতে তেওঁ তাতে স্থাপিত কৰিব পাৰিছিল তেওঁৰ ক্যাপিটেলখন তেওঁৰ লগত যোনখিনি soldiers তেওঁৰ লগত যোনখিনি noble families of তেওঁ কেৰি কৰিছিল তেওঁলোকক লৈ কিছুদিন তেওঁ বহুতখিনি অসুবিধাও ফেস কৰিব লাগিছিল তেওঁৰ ফ্যামিলিকো তেওঁ লগত আনিছিল হঠাৎকৈ তেওঁ এনুকা welcoming তেওঁ পোৱা নাছিলে নেচাৰটো but gradually with his own effort he was able to settle down but before that বহুতখিনি ঠাইতে তেওঁ নিজৰ ক্যাপিটেলখন শিফট কৰিবলগীয়া হৈছিল
ফাৰ্ষ্ট অফ অল টু তেওঁ বুঢ়ী দিহিং আৰু তাইৰ আশে পাশে দিহিং ৰিভাৰৰ আশে পাশে তেওঁ ৱেট ৰাইচ কাল্টিভেশ্যন আৰম্ভ কৰিছিলে নাও ইউ কেন সি দ্যাট যেতিয়াই ইমানখিনি মানুহ লৈ তেওঁ এটা জায়গাত সেটেল কৰিব অবভিয়াছলি তেওঁলোকক কিবা এটা অকুপেশ্যন লাগিব না মানুহখিনি কৰিব দিব লাগিব কিবা এটা কাম কৰিব দিব লাগিব নহলে তেওঁলোকে কেনেকৈ চলিব আৰু তেতিয়াই তেওঁ ডিসাইড কৰে চুকাফাই যে তেওঁ নিজেও এই কামত তেওঁৰ যোনখিনি সোলজাৰ্ছ আছে তেওঁলোকৰ আহাম ওয়াৰ্কাৰ্ছ মানুহখিনি আছে তেওঁলোকৰ লগত মিলি পিনে তেওঁ নিজেও ইয়াতে ভাগ ল'ব আৰু মিলি পিনে তেওঁ কাল্টিভেশ্যন আৰম্ভ কৰিব ৰাইচৰ ৱেট ৰাইচৰ কিন্তু যেতিয়া তেওঁ দেখিলে যে বুঢ়ী দিহিঙৰ এই বা দেন later he shifted towards Tipam to find a better climatic conditions but then he see that the rice cultivation was not that much favorable and then he shifted in 1236 to Abhaipur. He left Abhaipur in 1240 and then he left to Habung Dhokwakhana that is in the present Dhemaji and then to Dikho river of then Ligirigao and Ligirigao pas fir shift korisile 1246 at Simologuri leke and finally from Simologuri to Horaideo Hibohagar like a shift course in 1253 this forms a very important question here 1253 Horaideo town finally the most important and the earliest capital of Ahom dynasty he established so question who is which is the capital of if you are asked what is the earliest capital of Ahom and who had Sukafa has established which capital of Ahom then your answer will be Saraido because they finally capital hisabe established korisile shifting different type ra jodio dem korisile they finally established korisile capital in Saraido I hope it is clear till now let's see that is a teoluk ahisile je from Mongmao China pra ahise teoluke Ahomot এটুকুৰা জায়গা তেওঁলোকে বসবাস কৰিবলৈ লৈছিলে they became the inhabitants of Assam how were their lifestyle এওঁলোক কেনেকুৱা আছিলে mainly they were considered as a tribes and হেখিনি ঠাইত যোনখিনি local tribe আছিলে এওঁলোকৰ লগত খুবেই ধুনীয়াকৈ মিহলি হৈ গৈছিলে খুব ধুনীয়াকৈ তেওঁলোকে collaboration দিছিলে যদি কেতিয়াবা এনেকুৱা traces বুৰঞ্জীয়ে কৈছে যে সুকাফাই নিজে নিজ হাতেৰে তেওঁ কামত লাগি গৈছিলে তেওঁ নিজে রাইস কাল্টিভেশন হক বা ঘৰ বনোৱা হক ভিলেজ এখন কনস্ট্ৰাকচন তেওঁ নিজে তাতে ভাগ লৈছিলে আৰু যেতিয়া কোনোবাই তেওঁ একদম ধুনিয়াকে কথাবোৰ বুজাই দিছিলে কিন্তু কোনোবাই যদি তেওঁৰ কথা নুবুজিছিলে তেতিয়া তেওঁ বহুত ষ্ট্ৰিক্ট একচনো লোৱা দেখি আমি চাবলৈ পাও ইন দা বুৰঞ্জীজ নাও তেওঁ তিনিখন ফাৰ্ম বনাইছিলে ফৰ দা ৰাইস for sali rice cultivation arjunkhini local borahi aru moranor manukhini asile teoluke sukafar logot thoka manukhini hacham nam to disile for which the origin of the name Assam can be traced enukake ami paisu in the buranjis now itu hoisile je teu bisarisile je junkhini teolokor aha soldiers asile he soldiers khinir majot intermarriages hoy because it intermarriages hobo titia eta intermixing assimilation junto ami ko say intermixing of the Assamese people and the Ahom people and then the assimilation of the people that is Ahomia manukhinir logot aru Ahomor manukhinir manot mixing হৈ গৈছিলে সো এটো তেওঁ এটা খুব স্মার্ট অ্যাক্ট কৰিছিলে বিকজ কব গলে কি হয় যদি আমি মিক্সিং নকৰো যেতিয়ালৈকে আমি মিক্সিং আমাৰ নচলে তেতিয়ালৈকে কি হ'ব যে পপুলেশনটো লিমিটেড হৈ থাকিব এটা সময়ত হেতু ডিমিনিশড হৈ যায় সো হেতু ভাবি তেওঁ মিক্সিং ইয়াতে কৰিব চেষ্টা কৰিছিলে এনকাৰেজ কৰিছিলে and how was their society actually what happened that যেতিয়া সুকাফা যেতিয়া তেওঁ এস্টাবলিশ কৰিছিলে Ahom kingdom Ahomization start actually okay Ahomization start and moi mention course about the Pike and Khel kintu Pike and Khel moi I'll discuss it afterwards after Suhumung I will discuss about Pike and Khel enuka dhoroner system that is Pike is also social system Khel is also social system and that is the process of the Ahomization arambho hoisile during the period of Sukafa teoloke nijor bhagavan nijor tribal gods of worship korar uporiu they also worshipped and accepted the Hindu religion and the Assamese languages
The society was sophisticated with poets and scholars, and Ahomor homoid, not only Sukafa, this is I'm talking about the whole Ahom society. And jetia ekhini homoy teoluke scholars ok encourage korisile, poets ok encourage korisile. So we can find there are lots of literary evidences in the time of Ahom junkhini niki ami poana silu in the time of the Kachari Chutia Khoj, because ekhini amar literary evidences or okoman kom hoy asile, কিন্তু অসম বুৰঞ্জী আৰম্ভ হৈছিলে থ্ৰু আহোম। সুকাফাক কোৱা হয় যে he is an architect of the Bor Ahom or Greater Assam, because Greater Assamot there are so many constructions যোনখিনি সুকাফাই নিজে বিচাৰিছিলে হোৱাটো, and he constructed, and from then onwards there is also a title that is Horgodeo or Saufa, aru enekoi Sukafar death hoy, he had tried his best, he had established the great Ahom kingdom. So after Sukafa he was succeeded by some that not much significant rulers, that is Sutiamfa, Sukrumfa, Sutufa, Tau Khamti and Sudangfa. So here important becomes Sudangfa. Sudangfa বিষয়ে আমি জানিব লাগিব, আৰু যত নেকি Sutiafa, Sukrumfa, Sutufar কথা হয় ইমান এটা significant period তেওঁলোকৰ নাছিলে, but Sudangfar father, that is Tau Khamti, there is a small story about Tau Khamti and his son Sudangfa. Actually Sudangfa putra asile Tau Khamti, aru ghotanato enuka asile je Tau Khamti kisu dinor karone he had to move towards the Chutia kingdom, because ekhini amar Ahom Chutiar majot okoman conflict choli asile, and when Tau Khamti moved to the Chutia kingdom titia teor bor rani eta planning kore, aru ei planning onujai ki hoy jay je teor younger queen jun queenor mane Sudangfar makor Sudangfar matri ki hoy ekhini amar Sudangfar janmo hobologia hoy, teo janmo hua nasile, janmo hetu stage asile, and hekhini homoyot বৰৰাণী এটা প্ল্যান কৰে, যে তেওঁ কেনেকৈনো সুদাংফাৰ মাকক সেই পেলেছৰ পৰা তেওঁ আৰাই পঠিয়াব পাৰে। তাও খামটিও নাই, ইয়াৰে সুযোগ তেওঁ লয়, আৰু যোনখিনি মিনিষ্টাৰ তাতে প্ৰেজেণ্ট থাকে তেওঁলোকৰ মূৰত এইটো সোমাই দিয়ে যে সৰু ৰাণী তেওঁ গিল্টি হয়, তেওঁ দুখ আছে, আৰু তেওঁক ৰাজভৱনৰ পৰা বাহিৰত পঠিয়াই দিব লাগে, তেওঁক উলিয়াই দিব লাগে ৰাজভৱনৰ পৰা। তেওঁ এইকাৰণে এইটো কাম কৰিছিলে কাৰণ কিয় বৰৰাণীৰ কোনো পুত্ৰ নাছিলে, আৰু তেওঁ এইটো বিচাৰ নাছিলে যে সৰু ৰাণীৰ পুত্ৰ ৰজা হয়। আৰু যেতিয়া টাও খামটি আহি পোৱা নাছিলে, মিনিষ্টাৰ্ছখিনিয়ে দেখিলে যে তেওঁ গৰ্ভৱতী অৱস্থাত আছে সৰু ৰাণী, তেতিয়া তেওঁলোকৰো বেয়া লাগিলে, এণ্ড তেওঁলোকে বুজিলে গোটেই চলনাখিনি, বৰৰাণীৰ চলনাখিনি, কিন্তু যেতিয়ালৈকে টাও খামটি ঘূৰি নাহে সেই বুলি ভাবিয়ে যে তেতিয়ালৈকে টাও খামটি ঘূৰি নাহে তেওঁলোকৰ হাততো একো পাৱাৰ নাই, ইকাৰণে তেওঁলোকে এটা বুদ্ধি পাঙিলে, তেওঁলোকে ভাবিলে যে আমি তেওঁক মাৰি নেপেলাই পিনে তেওঁক আমি এটা বেলেগ এটা ঠাইলৈকে আমি শিফ্ট কৰি দিওঁ, আৰু তেতিয়া সৰু ৰাণীক তেওঁলোকে শিফ্ট কৰি দিয়ে towards the Dihing river, আৰু তাতে যেতিয়া তেওঁ শিফ্ট হৈ যায়, তেওঁ যেতিয়া উলিয়াই দিয়া হয় পেলেছৰ পৰা সৰু ৰাণী, তেতিয়া জন্ম দিয়ে towards the Dihing river to Sudangfa। Sudangfar জন্ম হয় এটা ব্ৰাহ্মণ ফ্যামিলি, আৰু তেওঁ ডাঙৰ দীঘল হয় সেই ব্ৰাহ্মণ ফ্যামিলিটোত। যেতিয়া সৰু ৰাণীৰ ডেথ হৈ যায়, after few years she died, তেতিয়া তেওঁ গোটেই দায়িত্ব সুদাংফাৰ দায়িত্ব তেওঁ সেই ব্ৰাহ্মণ ফ্যামিলিৰ মুৰব্বীজনক দি থৈ যায়। যেতিয়া টাও খামটি ঘূৰি আহে তেতিয়া তেওঁ গম পায় যে এনেকুৱা ধৰণৰ ঘটনাটো ঘটিছে, কিন্তু তেতিয়া সকলোৱে এক্সপেক্ট কৰি আছিলে যে টাও খামটি এটা ভাল ষ্টেপ ল'ব আৰু বৰৰাণীক তেওঁ পানিছ কৰিব, কিন্তু বৰৰাণীক তেওঁ পানিছ নকৰিলে, তেওঁ বৰৰাণীৰ ইনফ্লুৱেঞ্চত আহিলে, আৰু তেওঁ নিজৰ কাম নিজে কৰি থৈ গ'ল, আৰু সৰু ৰাণীৰ কথা একেবাৰে আৰু ৰাজকোঁৱৰৰ কথা একেবাৰে তেওঁ পাহৰি গ'ল। এই কথাটোক লৈ পিনে তেওঁৰ প্ৰজাৰ খুব হতাশ হ'ল তেওঁলোকে, আৰু তেওঁলোকে ইমান তেওঁলোকৰ এটা খং উঠিলে যে তেওঁলোকে both টাও খামটি এণ্ড বৰৰাণীক এছাচিনেট কৰি দিলে, তেওঁলোকে মাৰি পেলালে, they were killed। and সেইখিনি সময়ত চুকাফাই দুটা পোষ্ট ক্ৰিয়েট কৰিছিলে, ওৱান ইজ দ্য বুঢ়া গোহাঁই এণ্ড ওৱান ইজ দ্য বৰ গোহাঁই। এই দুটা পোষ্ট আছিলে মিনিষ্টাৰিয়েল পোষ্ট, আৰু এই পোষ্টত থকা যোনকেইজন পাৰ্চন আছিলে তেওঁলোকে মুভ কৰিলে টুৱাৰ্ডছ দিহিং ৰিভাৰ, য'ত তেওঁলোকে গম পালে যে তেওঁলোকৰ ৰাজকুমাৰ সুদাংফা তাতে আছে এটা ব্ৰাহ্মণ ফেমিলিত। তেওঁক লৈ আহিলে, তেওঁক লৈ আহি পিনে তেওঁক
ৰাজসিংহাসনত বহালে এট চৰাইদেউ আৰু তৃতীয়ৰ পৰা সুদাংফা নেক্সট ৰুলাৰ হৈ যায় আফটাৰ টাও খামতি of the Ahom dynasty. Yet important it hoy je teon dangor dighol hoisile eta Brahmin family and ikarne teon juntu upbringing asile upbringing to was totally Brahmanical, not of the Ahom influences. So jetia te Ahomar raja hoisile, then he was called as the Bamunikar. So a very important question is asked, it is which ruler is called as the Bamunikar? So your answer will be Sudangfa. And with this we can see that যেতিয়া তেওঁ এজন ব্ৰাহ্মণ ফ্যামিলিৰ পৰা আহিলে তেওঁ সদায় হেতু ব্ৰাহ্মণ ইনফ্লুয়েন্সেস এটা থাকিলে সো তেওঁ নিজৰ যেতিয়া তেওঁ ৰাজত্ব কৰি আছিল সেই পিৰিয়ডত তেওঁ হিন্দুইজমৰ ইনফ্লুয়েন্সেসটো বেছিকৈ আৰম্ভ কৰিলে and this is the beginning of Hinduism in the Ahom dynasty. So it becomes very important to know that Ahom dynasty Hinduismor influence কেতিয়াৰ পৰা start হয়, that the period is with the ruling of Sudangfa. Now ইয়াতে আমি ইটো দেখি পাওঁ যে আজি যোনটো বিষ্ণু পূজা আমি কৰো এই বিষ্ণু পূজাৰ আৰম্ভণিও হয় সুদাংফাৰ ৰাজত্বৰ পৰা আৰু তেওঁ এই ব্ৰাহ্মণ ফ্যামিলিৰ যোনজন মুৰব্বী আছিল যোনে তেওঁ ডাঙৰ দীঘল কৰিছিল তেওঁক এটা বহুত ইম্পৰ্টেন্ট পোষ্ট ৰাখিছিল তেওঁ ৰাজভৱনত এটা বহুত ইম্পৰ্টেন্ট পোষ্টত ৰাখিছিল as a confidential advisor. And with this jehetu teor ejon confidential advisor asile, he was also under of influences of Hinduism. So gutei homot eta changes yare dekhibole poa jay in the that is called as the beginning of Hinduism. Then he shifted his capital from Saragua near the Dihing river, and he was the first king to have introduced the a very important ceremony that is also called as the coronation ceremony, that is Singari Ghor Uthua ceremony. Etu ceremony asile coronation, jetia ejon rajkumar raja hoy titia teong juntu process of coronation hoy, that was earlier Ahom asile kintu tar Sudangfar pura Hindu style ot ei etu ceremony patisile aru etu ceremony to arambho korisile Sudangfai, namtu asile Singari Uthua Ghor ceremony. And ইয়াৰ পৰা আমি ক'ব পাৰো যে Sudangfa was a strong and a determined and a powerful rulers. So with this we have completed the first part of the Ahom dynasty. Arami yate mainly we are concentrating on the two great kings, that is Sukafa and Sudangfa, and in the next video ami yapa Suhumungor pa arambho korim ami hekhini rulers or important rulers or kotha ya discuss kori jam jonto amar upcoming preliminary examination as well as the state level examinations are important questions form kore. So let's discuss the probable question that can be asked. When did Sukafa entered Assam? I hope everyone will be able to answer. When is Ahom Dibok? Which place did Sukafa choose as his first capital? First capital, students, yate ekebare cautious about first capital, not the capital only. Ahom kingdom was established on মানে কেতিয়া হৈছিলে, who was known as Bamunikar, and the last Buragohai and Borgohai were the posts created by, remember Buragohai aru Borgohai post was created by the first ruler of Ahom dynasty. So yar logot ma aji amar video to yate samapto korilo. I hope hokolue buji paise ar jodi apnaloke mor video to useful boli bhabise ar upcoming examination ak apnalok help koriba boli bhabise, please do like, share and subscribe. Ar enuka korile moyo bahut encouraged ho akoleke apnalokor agot videos banaboleke mor bahut sahok ahi jay. Dhonnobad.